নমস্কাৰ আজি আমি ক্লাছ 10 যেটো আমি চেপ্টাৰ আৰম্ভ কৰি আছিলো পোহৰ প্ৰতিফলনৰ আমি 3 নম্বৰ পাৰ্টটো আমি আৰম্ভ কৰিব লৈছো আৰু ইয়াত আমি আৰম্ভ কৰিম আপোনাৰ পোহৰ প্ৰতিফলন অলৰেডি আমি পোহৰ প্ৰতিফলন কি বস্তু আমি পঢ়িছিলো যে পোহৰ প্ৰতিফলন হৈছে কোনো এটা সন্ধিজলত যেতিয়া কি হৈ যায় পোহৰ এটা এনেকৈ আহে সি কি হৈ যাবগৈ সি একে পৰ্যায়ত কি কয় একে মাধ্যমলৈকে সি উভতি গুচি যায় এটো আসলে পোহৰ প্ৰতিফলন আছিলে ঠিক আছে এবাৰ প্ৰতিফলনটো কি বস্তু জানেনে প্ৰতিফলনটো হৈছে ই এনেকৈ আহিছে নহয় কি হৈ যাব একেবাৰে উভতি নাযায় ই কলে যাব অকমান বেকা হৈ পেলাই কি হৈ যাব এফালে পাৰ হৈ গুচি যাব এটা চাবচোন ইয়াত এই জালা হৈছে কি জানেনে এটা হৈছে অবিলম্ব বুলি কয় আৰু ই হৰ 90 ডিগ্ৰী হৈ থাকে আৰু কেতিয়াবা এই লাইনডাল কি হৈ যায় এই ৰশ্মিডাল অবিলম্বডালৰ কাষ চাপি আহে বা কেতিয়াবা কি হৈ যায় আঁতৰি যায় এটা কণ্ডিশ্যনৰ মতে সি চাপি আহিব বা কণ্ডিশ্যনৰ মতে সি আঁতৰি যাব সেই কণ্ডিশ্যনটোৰ কথা আপোনালোকক ক'বলৈ আগবাঢ়িম এতিয়া চাওকচোন আমি কিতাপখনৰ মাজলৈ আহিছো এটা চাবচোন এটা চাওক পোহৰ প্ৰতিফলন বুলি ক'লে আপোনালোকে এটা কথা চাওকচোন কি বস্তু বুলি ভাবে যে আমি যে এটা গ্লাছ এটা পানী গ্লাছ ধৰি আমি যে এটা পানী গ্লাছত আমি কেতিয়াবা এখন চামুচ দি দিওঁ বা নহলে আমি এটা পাইপ যদি দি দিওঁ চাবচোন পানী যদি থাকা এই জেগাত এই পোৰ্চনটো একেবাৰে বেকা হৈ যোৱাৰ নিচিনা লাগে বা এইটো ভাঙি যোৱাৰ নিচিনা লাগে হয়নে এই পোৰ্চনটোকে কি বুলি কয় পোহৰ প্ৰতিফলন বুলি কয় ঠিক আছে এতিয়া চাব এতিয়া আহিছো যে এটা চাওক ইয়াত আছে পেন্সিলডাল পানী নিমজ্জিত অংশ আহি চকুত প্ৰৱেশ কৰে আৰু খনিজ পেন্সিলডাল বেকা হৈ যোৱা যেন লাগে এইবিলাক বস্তু এতিয়া চাওক পানী জলত এনেকৈ আছে ই বেকা হোৱা যেন লাগিছে এই বস্তুবিলাক হৈছে কি বুলি কয় পোহৰ প্ৰতিফলনৰ এটা উদাহৰণ এতিয়া মেইন কথা হ'ল পোহৰ প্ৰতিফলন কাক বোলে পোহৰ প্ৰতিফলন হৈছে কোনো এক সন্ধিজলত হয় এখন সন্ধিজল ঠিক আছে পোহৰ কোনো মাধ্যমত পোহৰ ৰশ্মি এটা আহি সন্ধিজলত কি হয় প্ৰতিফলিত হৈ একে মাধ্যমত উভতি নগৈ অন্য মাধ্যমত উভতি যায় এই তাকে কি বুলি কয় এই পৰিঘটনাটোকে কি বুলি ক'ব পোহৰ প্ৰতিফলন বুলি ক'ব এতিয়া চাওক এইটো হৈ গ'ল অভিলম্ব এডাল হৈ আছে হয়নে যে ইয়াৰ কিছুমান নিয়ম আছে নিয়মটো হৈ গ'ল আপোনাৰ কেনেকৈ জানেনে ইয়াত চাব এই বস্তু চাওকচোন ইয়াত চাব এই ৰেটো এনেকৈ আহিছে যাব লৈছে চিধাকে কি নহয় কি কৰে এইফালে বেকা হৈ গ'ল দেখিছেনে বাৰু বেকা কেতিয়া হয় জানেনে ই হৈছে লঘুত্ব মাধ্যম আৰু ঘনত্ব মাধ্যমৰ ওপৰত ডিপেণ্ড কৰে এতিয়া চাওক লঘুত্ব আৰু ঘনত্ব মাধ্যম বুলি ক'লে কি বুজিব এতিয়া চাবচোন কথা ধৰিলো এইটো হৈছে ঘনত্ব মাধ্যম এইটো হৈছে কি হৈ গ'ল লঘুত্ব মাধ্যম ঘনত্ব মাধ্যমৰ যে এটা বস্তু যদি সি যদি আহে সি কি হ'বগৈ লঘুত্ব মাধ্যমৰ কি হ'ব অভিলম্ব জালৰ পৰা সি অকল আঁতৰি যায় একদম চিম্পল কথা চাবচোন ধৰি লওক এতিয়া চাওক ঘনত্ব মাধ্যম এতিয়া আমাৰ স্কুলৰ ৰেষ্ট্ৰিকশ্যন আছে হয়নে ৰেষ্ট্ৰিকশ্যন আছে স্কুলত আমি থাকিব লাগিব স্কুলত আমি থকা সময়ত আমি কি হিচাপে ঘনত্ব মাধ্যম কি হিচাপে আমি পুৰা বণ্ডিঙত হৈ আছো যেতিয়া আমাৰ ছুটি বেল পৰি যায় ছুটি বেল পৰিলে কি হৈ যাব আমি স্কুলৰ গেট পছতে আমি পুৰা চৌখিন হৈ যাওঁ নে য'ত ত'ত যাবগৈ পাৰো সেইটো হৈছে লঘুত্ব মাধ্যম মানে আমি আহি পেলাই অভিলম্ব জালৰ পৰা অকণ আঁতৰি গৈছো কথাটো বুজি পাইছেনে বাৰু আমি আহিলো এই পইণ্ট পোৱাৰ লগে আমি কি হৈছে আঁতৰি গুচি গৈছে ঘনত্ব মাধ্যমৰ পৰা এখন লঘুত্ব মাধ্যমলৈ আহিছো ওকে এতিয়া চাব কোনলৈকে যদি চাওঁ মই এতিয়া চালো এইটো হৈছে কি লঘুত্ব মাধ্যম এইটো হৈছে লঘুত্ব এইটো হৈছে কি হৈ গ'ল ঘনত্ব এইটো হ'ল ঘনত্ব এতিয়া চাওক ই যদি ৰশ্মিডাল যদি এনেকৈ আহে ঘনত্ব মাধ্যমত কি জানানে এতিয়া চাওকচোন আহিলে ই আগতে হৈছিলে ই বেকা হৈ গৈছিলে এবাৰ সি কি হৈছে অভিলম্ব জালে কাষ চাপি আহিব ঠিক আছে এইটো হৈছে লঘুত্ব মাধ্যম বা ঘনত্ব মাধ্যমলৈ আহিলে এই ৰশ্মিডাল কি হৈ যায় অভিলম্ব জালৰ কাষ চাপি আহে ঠিক আছে আৰু ঘনত্ব মাধ্যম বা লঘুত্ব মাধ্যমলৈ আহিলে কি হ'ব অভিলম্বডাল পৰা ই আঁতৰি যায় ঠিক আছে এই গোটেই পৰিঘটনাটোকে কি বুলি ক'ব পোহৰ প্ৰতিফলন বুলি ক'ব ঠিক আছে এতিয়া আমি আহি গ'লো এতিয়া পোহৰ প্ৰতিফলনৰ যেনেকৈ ধৰি লওক আমি শিকিছিলো ন যে আপোনাৰ পোহৰ প্ৰতিফলনৰ সূত্ৰ তিনিটা আছে নহয় আপতন কোণ প্ৰতিফলন কোণ সমান আপতিত ৰশ্মি আপতন বিন্দুত উলম্ব প্ৰতিফলিত ৰশ্মি একে সমতলত থাকে দেখিছিলো আমি এই বস্তুৰ নিচিনাকে পুনৰ কি আছে আমাৰ প্ৰতিফলনৰ কিছুমান কি হৈ আছে নিয়ম আছে এইকেইটা নিয়ম দেখিছেনে আছে এই দুটা নিয়ম আছে চাবচোন ঠিক আছে এতিয়া মই এই বস্তুটো ইয়াত দেখাব ট্ৰাই কৰিম এতিয়া চাব যেতিয়া মই ইয়াত এটা সন্ধিজল এখন মই ড্ৰ কৰিছো ওকে এটা ৰে আহিছে এইটো কি বুলি ক'ব এইটো ক'ব আপতিত ৰশ্মি ঠিক আছে ইয়াত সেই প্ৰতিফলন হ'ব কি হ'ব অভিলম্ব জালৰ কাষ চাপি যাব বা আঁতৰি যাব ধৰিলো মই কি হৈছে অভিলম্বৰ পৰা আঁতৰি গুচি গ'লগৈ ইয়াত কি ক'ব প্ৰতিসৰিত ৰশ্মি ঠিক আছে এতিয়া চাব এইডাল কি হ'ব এইখিনি এইডাল কি অভিলম্ব আছিলে বা 90 ডিগ্ৰী কৰি পেলাই আছিলে হৈ গ'ল এতিয়া চাওকচোন আপতিত ৰশ্মি আৰু এইফালে হৈছে প্ৰতিসৰিত ৰশ্মি আমি আগতে পোৱা নিচিনাকৈ আপতিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি আৰু এইডাল কি আছিলে অভিলম্ব কি হ'বগৈ এক বিন্দুগামী বা একে সমতলত থাকে মানে অপশ্যন নম্বৰ আমাক ক'ব জানো এইটো এক নম্বৰটো দেখিছেনে এইটো হৈ যাব আমাৰ পোহৰ প্ৰতিফলনৰ নিয়ম দুটা নিব লাগিব আমি সেকেন্ড নিয়মটো কি হৈছে
এটা চাব সেকেন্ড নিয়মটো কেনে কৈছে যেনেকৈ আগতে আমাৰ এ এংগলটো আছিলে আই এটো আছিলে কি আছিলে আৰ আগতে কি আছিলে আপতন কোণ প্ৰতিফলন কোণ সদায় সমান আছিলে এতিয়া দেখিছো এটা হ'ব কি আপতন কোণ যেটো হৈ আছে আই আৰু এটো কোণ হৈ আছে প্ৰতিসৰণ কোণ এই আপতন কোণৰ সাইন আৰু প্ৰতিসৰণ কোণৰ সাইন অলৱেজ কি হৈ যায়গৈ কনস্ট্যান্ট হয় কনস্ট্যান্ট মানে কি হ'বগৈ ধ্ৰুৱক অলৱেজ ধ্ৰুৱক হ'ব ঠিক আছে এই ধ্ৰুৱক কি হ'বগৈ ইয়াত আছে না sin i by sin r ইকুৱেল টু হ'ল ধ্ৰুৱক ঠিক আছে এই বস্তুটো আমি কি হ'ব মনত ৰাখিব লাগিব কিহৰ কাৰণে এটো হৈছে গৈ একমাত্ৰ আপোনাৰ কি বুলি কয় প্ৰতিসৰণৰ দুটা নিয়ম বুজি পাইছো কথাটো নেক্সট আহি গ'ল প্ৰতিসৰণাংক বস্তু কি জানানে প্ৰতিসৰণাংক বস্তুটো হৈছে যে আমি কিবা এটা যে চাওক এটা শূন্যত এটা কথা হেতু আগতে মই এটা বস্তু কৈ ল'ব বিচাৰিছো এইটো শূন্যত পোহৰ যদি সৰ্বোচ্চ মান আছে 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড এটা আপোনাক জানিব লাগিব দেই এটো একদম পুৰা মেইন মানে প্ৰতি সেকেন্ডত শূন্য মানে কি জানে বায়ু পোহৰটা যে আমি টৰ্চটা মাৰি দিলো 1 সেকেন্ডত ইমান মিটাৰ ডিসটেন্স সি ট্ৰেভেল কৰি দিয়ে মানে এটা বস্তু হৈছে কি বুলি কয় প্ৰতি সেকেন্ডত ইমান মিটাৰ সি ট্ৰেভেল কৰে ওকে এটা সব প্ৰতিসৰণাংকৰ কথাটো আহিলে প্ৰতিসৰণাংক মানে হৈছে যে কোনো মাধ্যমত পোহৰৰ দুটি আৰু বায়ুত পোহৰ দুটি এই মাধ্যমত পোহৰ দুটি আৰু বায়ুত পোহৰ দুটি যদি এটা অনুপাত আমি জোখা হয় যেটো অনুপাত হ'ব তাকে কি বুলি ক'ব প্ৰতিসৰণাংক বুলি কোৱা হ'ব আৰু তাক কি বুলি কয় ইংলিছত ৰিফ্ৰেক্টিভ ইনডেক্স বুলি কয় এই চাব এটা আমি যদি লিখিব লগিয়া হয় কাক বুলি লিখোতে কেনেকৈ লিখিম যে বায়ুত পোহৰ দুটি আৰু কোনো মাধ্যমত পোহৰ দুটি অনুপাতক আমি প্ৰতিসৰণাংক বুলি কোৱা হয় ঠিক আছে ওকে এটা চাব আমি প্ৰতিসৰণাংকৰ কিছুমান চাৰ্ট আছে এই চাৰ্টটো আমাৰ আছে এই চাৰ্টটো আমাকে কম পৰিমাণে হলো বায়ুৰ কথা মুখস্থ কৰি থব পাৰে পানীৰ কথা মুখস্থ কৰি থব পাৰে তাৰপিছত আপোনালোকে কাছৰ কথা মুখস্থ কৰি থব পাৰে আৰু হীৰা কথা মুখস্থ কৰি থব পাৰে এইকেইটা আমি জানিব লাগিব হৈছে এই চাবচোন যথা এতিয়া চাব যিমানে ধৰি লওক বায়ু কি হৈ আছে প্ৰতিসৰণাংক মান বাঢ়ি গৈ আছে কিমানে পোহৰ দুটি কমি গৈ আছে সবতকে এটা চাওকচোন এটা সবতকে যত প্ৰতিসৰণাংক কম তাত সবতকে পোহৰ দুটি বেছি ক'ত কম বায়ুত কম তাই ইয়াত পোহৰ দুটি কি হ'বগৈ বেছি আৰু যত ধৰক সবতকে বেছি তাত পোহৰ দুটি সদায় কি হৈ যাবগৈ কম ঠিক আছে মানে উল্টাটো হয় ঠিক আছে যে চাবচোন আৰু এটা কথা আলোকীয় ঘনত্ব বুলি এটা বস্তু আছে কেৰাচিনৰ প্ৰতিসৰণাংক পানীতকৈ বেছি ই পানীতকৈ আলোকীয়ভাৱে বেছি ঘন আৰু ঘনত্ব পানীতকৈ কম ঠিক আছে কথাটো বুজি পাইছো যে কেৰাচিনৰ প্ৰতিসৰণাংক পানীতকৈ কম এতিয়া চাওক কেৰাচিন ক'ত আছে এইটো 144 পানীতকৈ কি আছে বেছি পানীতকৈ বেছি মানে 130 কৈ 144 বেছি হয়নে কথাটো কৈছে কি যে ই পানীতকৈ আলোকীয়ভাৱে বেছি ঘন যদিও ভৰৰ ঘনত্ব পানীতকৈ কম ইয়াৰ ভৰৰ ঘনত্বটো পানীতকৈ কি হৈ যায় ই হৈ যায় কম হৈ যায় ঠিক আছে এই বস্তুটো আমি লিখা আছে ওকে ঠিক আছে নেক্সট এটা চাচোন এতিয়া বস্তুটো চাব আমি অকল এফালে আহিছো এতিয়া আমাক ইয়াক কৈছে যে প্ৰশ্নটো চাওকচোন প্ৰশ্নটো 1 নম্বৰটো কি দিছে পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে পোহৰৰ ৰশ্মিডাল উলম্ব কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেকা হৈ যায় কিয় এইটো কিহৰ কাৰণে বেকা হয় কিহৰ কাৰণে পোহৰ প্ৰতিসৰণৰ কাৰণে এইটো কি বুলি কম মই পোহৰ প্ৰতিসৰণ ঘটনাৰ কাৰণে কি হৈ যায় বেকা হৈ যায় বুজি পাইছো কথাটো নেক্সট পোহৰৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংক কাছৰ মাধ্যমত প্ৰৱেশ কৰিছে কাছত পোহৰ দুটি কিমান হ'ব খুলিছে শূন্যত পোহৰ দুটি 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড ওকে এইটো হ'ল এটা মেথছ আমি কেনেকৈ লিখিম এতিয়া কি দিয়া আছে 2 নম্বৰটো চাওক আমি লিখিম কি 2 নম্বৰ কি দিয়া আছে কৈছে কি প্ৰতিসৰণাংক কিমান দিয়া আছে প্ৰতিসৰণাংক দিয়া আছে কিবা 1.5 ঠিক আছে নেক্সট শূন্যত পোহৰ দুটি শূন্যত পোহৰৰ দুটি কিমান দিয়া আছে 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড ঠিক আছে নেক্সট কি কৈছে গৈ আমাক কাছত পোহৰ দুটিটো আমাক কি হৈছে উলিয়াব দিছে ওকে এটা চাব প্ৰতিসৰণাংকৰ ফৰ্মুলাটো কি আছে প্ৰতিসৰণাংক আমি সদায় কি বুলি কম মিউ বুলি কম মিউ পোহৰ দুটিটো কি বুলি কম আমি সি বুলি কম আৰু কাছত পোহৰ দুটিটো কি হ'বগৈ কাছত পোহৰৰ দুটি কি হ'বগৈ ভি ইকুৱেল টু কুৱেশ্চন মাৰ্ক এটা চাওকচোন উই নো ডেট আমি জানো যে ঠিক আছে কি হ'বগৈ এতিয়া মিউ ইকুৱেল টু হৈছে সি বাই ভি ঠিক আছে মোক কি লাগে মোক লাগে ভি লাগে তে ইমপ্লাই দিলে ভি ইকুৱেল টু কি হ'বগৈ সি বাই মিউ হ'ব হয়নে কথাটো মিউ মানে কি 1.5 সি মানে কি 3 * 10⁸ 1/5 ঠিক আছে কি হ'ব দুবাৰ যাব কি হ'ব 2 * 10⁸ কি হ'বগৈ মিটাৰ পাৰ সেকেন্ড
এইটো হৈ গ'ল কাছত পোহৰৰ দ্ৰুতিৰ অনুপাতটো বুজি পাইছো কথাটো এইটো হৈ গ'ল আমাৰ কোনটো কুৱেশ্যন নাম্বাৰ 2 বুজি পাইছো নেক্সট সেকশন দিনৰ কি হৈছে সৰ্বোচ্চ আলোকিত ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰিব দিছে আৰু আটাইতকৈ কম আলোকিত ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰিব দিছে আমি কি জানিছিলো যে আলোকিত ঘনত্বটো কি হৈ যায় যাৰ ধৰি লওক প্ৰতিফলনাংক কম তাৰ হয় আৰু যাৰ ধৰি লওক প্ৰতিফলনাংক বেছি তাৰ কি হৈ যায় ঘনত্বটো বেছি হয় কম হয় এই স্যাৰ আলোকিত ঘনত্বটো কি হৈ যাব সৰ্বোচ্চ ক'ত হ'ব সৰ্বোচ্চ হ'ব শূন্যত হয়নে আৰু কম ক'ত হ'ব হীৰাত বুজি পাইছো কথাটো ওকে ঠিক আছে নেক্সট আহি গ'ল তোমালোকে কেৰাচিন টাৰ্পেণ্টাইন আৰু পানী দিয়া হৈছে এই মাধ্যমত কোনটোত পোহৰ দ্ৰুতি সৰ্বোচ্চ হ'ব খুজিছে এইটো কেৰাচিন টাৰ্পেণ্টাইন আৰু পানী এই চাবচোন কি হ'বগৈ কেৰাচিন এইটো 1.44 টাৰ্পেণ্টাইন ক'ত আছে 1.47 আৰু পানী ক'ত আছে এতিয়া ক'ত পোহৰ দ্ৰুতি বেছি হ'ব পানীত হ'ব কাৰণ চবৰে প্ৰতিফলনাংক ক'ত কম পানীত কম ন 1.33 সো পানীতে হ'ব ঠিক আছে ওকে নেক্সট আহি গ'ল 5 নম্বৰটো এই 5 নম্বৰ কিন্তু ম্যাক্সিমাম আহা আমি দেখা পাওঁ দেই ম্যাক্সিমাম আহে হীৰাৰ প্ৰতিফলনাংক 2.42 এই অৰ্থটো কি কৰিছে এই অৰ্থটো কি জানানে প্ৰতিফলনাংক মানে কি আছিলে যে কি আছিলে প্ৰতিফলনাংক মানে আছিলে কি বায়ুত পোহৰ দ্ৰুতি আৰু মাধ্যমত পোহৰ দ্ৰুতি এটা চাকচোন বায়ুত পোহৰ দ্ৰুতি মাধ্যমত মানে কি হীৰা বুলি কৈছে বায়ুত পোহৰ দ্ৰুতি আৰু হীৰাত পোহৰ দ্ৰুতি এনে বুলি কৈছে 2.42 বুলি আমাক কৈছে অৰ্থটো বিচাৰিছে আমি কি কম এতিয়া যে বায়ুত পোহৰ দ্ৰুতি আৰু হীৰাত পোহৰ দ্ৰুতি অনুপাতটো হৈছে 2.42 আৰু হীৰাৰ প্ৰতিফলনাংক কিমান 2.42 কথা বুজি পাইছ নে বাৰু আমি এই ৰেশিওটো হৈছে কিমান 2.42 বুজিব পাৰিছো কথাটো ওকে ঠিক আছে আমি নেক্সট আহি গলো গোলাকাৰ দাপোনত লেন্সৰ প্ৰতিফলন ঠিক আছে এতিয়া আহিছো যে গোলাকাৰ লেন্সৰ প্ৰতিফলন কেনেকৈ সৃষ্টি কৰে আমি এই কথা আহিছো এই চাব কথাটো কেনেকুৱা আমি অলৰেডি আমি কি পাইছো আমি দাপোন পাই আছিলো হয়নে দাপোনত আমি অবতল দাপোন বা উতল দাপোন পাই আছিলো হয়নে যে ইয়াত কি হৈছে জানো ইয়াত এখন দুখন লেন্স আছে এক লেন্স বুলি কয় লেন্সটো কেনেকুৱা হৈ যায় এইখন হৈছে উত্তল লেন্স এইখন হৈছে অবতল লেন্স বুলি কিয় কৈছে এই বস্তুটো সোমাই আছে দেখিছেনে বস্তুটো এইটো হৈছে অবতল লেন্স আৰু এইটো বস্তু উঠি আছে না আমি কি বুলি কম সেইকাৰণে উত্তল লেন্স বুলি কম আৰু উত্তল লেন্সক সদায় কি বুলি কয় অভিসাৰী লেন্স বুলি কয় আৰু অবতল লেন্সক সদায় কি বুলি কয় অপসাৰী লেন্স বুলি কয় ঠিক আছে এতিয়া চাব এতিয়া ইয়াত থকা বস্তুটো আমি চিনি পাব লাগিব চিনি পাবলৈ কেনেকুৱা হৈ যায় এতিয়া যেতিয়া আমি এখন লেন্স আমি ইয়াত ড্ৰ কৰো সেই লেন্সখনৰ ইয়াত যিটো বিন্দু থাকে মাজৰ বিন্দু থাকিব তাক আমি কি বুলি কওঁ আগতে আমি পোল বুলি কৈছিলো মেৰু বুলি কৈছিলো ইয়াত আমি কি বুলি কওঁ আলোক বিন্দু বুলি কম ও 0 ঠিক আছে আমি কি বুলি কম আলোক কেন্দ্ৰ বুলি কম বাকি চাওক এই পোৰ্শনটো যে এটা গোলকৰ অংশ বিশেষ হয় নহয় তাতে হেনেকে আমি আগৰ নিচিনা আমি সি পাওঁ আৰু কি পাম আমি এফ পাওঁ কিন্তু আমি এই সিটোক আমি কি বুলি কওঁ ইয়াত 2f বুলি কওঁ ঠিক আছে ইয়াত আমি সি বুলি নকওঁ ঠিক তেনেদৰে এইটো চাওক এই পোৰ্শনটো কি হ'বগৈ এইটো হেনেকে f হ'ব এইটো হেনেকে কি হ'বগৈ 2f হ'ব কিন্তু আমি যদি f1 আৰু f1 দিও ইয়াত আমি f2 আৰু f2 বুলি দিব লাগিব বা কোনোবাই কি কৰিব ইয়াত f1 দি বুলি দিব ইয়াত আমি f2 বুলি দিম ঠিক আছে এখন কি বুলি ক'ব এখন হৈছে উঠি আছে হয়নে উঠি থাকিলে কি হ'বগৈ উত্তল লেন্স বুজি পাইছো কথাটো নেক্সট আহি গ'ল অবতল লেন্স কেনেকুৱা এই এনেকে কি বুলি কয় এনেকৈ বেকা হৈ থাকিব ঠিক আছে ইয়াত তেনেকে আলোক কেন্দ্ৰ থাকিব ক'ত থাকিব এই মাজৰ কোণত আছে দেখিছেনে মাজৰ এই কোণত কি আছে ইয়াক কি বুলি ক'ব আলোক কেন্দ্ৰ বুলি ক'ব ঠিক আছে আলোক বিন্দু বুলি কয় বা আলোক কেন্দ্ৰ বুলি কয় তেনেকে আমি কোৱা হয় ওকে এনেকে দেখোন এটা ইউ কি হৈছে এটা গোলকৰ অংশ বিশেষ হৈ আছে নে ইয়াত কি বুলি ক'বগৈ f1 হ'ব 2f1 হ'ব একে আমি কি হ'বগৈ f2 হ'ব ইয়াত কি হ'বগৈ 2f2 হ'ব বুজি পাইছে কথাটো এইটো বস্তু হৈছে আমাৰ দুখন লেন্স আৰু এইখনৰ নামটো কি অবতল লেন্স ঠিক আছে অবতল লেন্স বুলি ক'ব এইটোৱে হৈছে ইয়াৰ আনসাৰ ঠিক আছে এতিয়া চাব কথাটো এতিয়া আমি যেনেকে আমি আগতে যে কি বুলি কয় ফকাস পাইছিলো মুখ্য ফকাস পাইছিলো হয়নে ইয়াতো তেনেকে ফকাস বুলি আছে এটা হৈছে মুখ্য ফকাস বুলি ক'ব কেনেকৈ ক'ব জানেনে এতিয়া চাব যেতিয়া এটা ৰশ্মি নে পোহৰ ৰশ্মি এনেকে আহিব ইয়াত কি হৈ যাব প্ৰতিফলিত হ'লে কি হ'বগৈ এই f2 আছে নহয় এই বিন্দুৰ মাজলৈ যাবগৈ এনেকে যদি আহি যায় আকৌ কি হ'ব এই বিন্দুটো দেখি এনেকে গুচি যাবগৈ আৰু এনেকে যদি আহি যায় কি ক'ব আকৌ এইটো বিন্দুলৈ আহিব এইটো যদি এনেকে আহি যায় আকৌ কি বুলি কয় বিন্দু দিব এই বিন্দুটো কি বুলি ক'ব জানানে এই দাপোনখনৰ কাৰণে কি হৈ যাবগৈ আমাক কি বুলি কয় এয়া মুখ্য ফকাস বুলি ক'ব কাৰ কাৰণে উত্তল লেন্সখনৰ কাৰণে ঠিক আছে হ'ব ইয়াত চাব এবাৰ যদি এনেকে যদি এখন লেন্স এটা যদি আহিছে কি হয় জানে সি এনেকে ওলাই গুচি যায় মই যদি বহাই দিওঁ তেনেহ'লে কি হ'বগৈ f1 বিন্দুত আহিব বা এনেকে যদি এনেকে আহিছে কি বুলি কয় এনেকে যাবগৈ তেনেকে ডটেড লাইন যদি এনেকে দি দিওঁ তে কি হ'বগৈ ইয়াত লাগি যাব ঠিক আছে এতিয়া চাব কথাটো কেনেকুৱা এই বিন্দুটো কি বুলি ক'ব
এই বিন্দুটোৰ পৰা কোনো চাওক এতিয়া দুটা কথা আছে উত্তল লেন্সক আমি কি বুলি কৈ দিও অভিসাৰী লেন্স বুলি কওঁ অৱতল লেন্সক আমি কি বুলি কওঁ অপসাৰী লেন্স বুলি কওঁ এই গোটেই আৰ্কখিনি মানে এই ৰেখিনি কি হৈছে এটা বিন্দু লাগিছে নে নাই লাগিছে মানে গোটেই সময়ত গৈ এটা থুপ খাইছে থুপ খালে কি বুলি কয় অভিসাৰী বুলি কয় হয়নে অভিসাৰী বুলি কয় অভিসাৰী লেন্স আৰু এটা বিন্দুৰ পৰা এই বস্তুটো ওলাই গৈছে নে নাই ওলাই গৈছে যেন লাগিছে তাক আমি কি বুলি কম অপসাৰী বুলি কম অপসাৰী লেন্স ঠিক আছে অপসাৰী লেন্স বুলি কম আৰু এই যিটো বিন্দুৰ পৰা যোৱা যেন লাগে তাক আমি কি বুলি কম ফকাস বুলি কম ঠিক আছে বুজি পাইছো কথাটো ওকে এটা চাব যেনেকৈ আগতে আমাৰ কি আছিল উত্তল লাভনৰ সহায়ক আছিল এই পলৰ পৰা এফলৈ ডিসটেন্স আমি ফকাস দৈৰ্ঘ্য বুলি কৈছিলো এই কি হ'ব এই ও টু পা মানে ও আলোক কেন্দ্ৰৰ পৰা এফলৈ যে ডিসটেন্স হ'ব তাক কি বুলি ক'বগৈ তাক ক'ব কি বুলি কয় ফকাস দৈৰ্ঘ্য বুলি ক'ব বুজি পাইছো কথাটো ওকে এইকেইটা আছিল আমাৰ মেইন কনসেপ্টটো ঠিক আছে এতিয়া আমি কি কৰিব লাগিব আমি কেনেকৈ আৰ্ট কৰিব লাগে কেনেকৈ আমি কাৰ্ভ আঁকিম সেই কথাটো আমি ইয়াত এবাৰ আলোচনা কৰিম ঠিক আছে ওকে এতিয়া চাব এতিয়া আগতে যেনেকৈ মই আঁকিছিলো কিছুমান এই চাৰ্টখন এতিয়া কেনেকৈ আঁকিব লাগিব তাত আমি কেনেকৈ ফৰ্ম হ'ব সেই কথা ইয়াত লিখা হৈ আছে এতিয়া চাব আমি এতিয়া কিছুমান বস্তু কি হ'ব এই যে আমি যে আগতে কৰিছিলো যে আপোনাক দেখাইছো আমি বা আগৰ ভিডিঅ'টোত আমি দিছিলো তাৰ লিংকটো আমি ডেসক্ৰিপচনতে পাই যাব বাৰু এই যে আমি যে আঁকিছিলো যে এই বস্তুখিনি এই বস্তুটো আমি যে আঁকিছিলো যে কিন্তু আমি কৈছো পৰীক্ষাত নাহে কিন্তু এইখিনি জানিলেহে আমি এই বস্তুখিনি আমি আঁকিব পাৰো হয়নে কথাটো কৈছিলো মই আগতে এতিয়া ঠিক একেদৰে তেনেকুৱা এটা বস্তু আছে য'ত কি হ'বগৈ আমি আঁকিব লাগিব এতিয়া চাব কেনেকৈ মই ইয়াত আঁকিমগৈ এক নম্বৰ পইণ্টটো কি হ'ব দুখন যেনেকৈ লেন্স আছে হৈ গ'ল এখন উত্তল এখন হৈছে অৱতল এতিয়া ইয়াত এটা ৰে আহিব ৰেটো যদি মুখ্য অক্ষৰ সমান্তৰালকৈ যদি আহিব ই সদায় কি হ'বগৈ ফকাসৰ মাজেৰে পাৰ হৈ যায় মানে F1 ৰ মাজেৰে পাৰ হৈ গ'ল F1 বুলি ক'ব কোনোবা এতিয়া চাওক ই যদি F1 হয় ই 2F1 হ'ব আৰু এইটো যদি F2 হয় ই কি হ'বগৈ 2F2 হ'ব আৰু কোনোবাই এইটো F1 দিব কোনোবাই এইটো F2 দিব হয় কথাটো আমি F1 F2 ইমান কথা নাইকিয়া কি বুজিব লাগিব যে যদি মুখ্য অক্ষৰ সমান্তৰালকৈ আহে সি কি হ'বগৈ একদম ফকাসৰ মাজেৰে পাৰ হৈ যাব ঠিক আছে নেক্সট অৱতলত চাব এই মুখ্য সমান্তৰালকৈ আহিছে আহোঁতে যদি পাৰ হৈ গুচি গৈছে ই যদি বহাই দিওঁগৈ মই ক'ত লাগিব মানে এই F1 লাগিব F1 লাগি যাবগৈ ঠিক আছে যদি F1 হয় এইটো কি হ'বগৈ 2F1 হ'ব এনেকৈ এইটো যদি F2 হয় এইটো কি হ'বগৈ 2F2 হ'ব বুজি পাইছে কথাটো এইটো হৈ গ'ল মেইন কণ্ডিশ্যন সেকেন্ড কণ্ডিশ্যন কি আছিলে যে এখন উত্তল লেন্স এখন যেহেতু ইয়াত আছে এটা চাব কেনেকুৱা হ'বগৈ ই কি হৈছে এটা ৰে এতিয়া ইয়াত আমি F1 F2 টো দি দিওঁচোন বাৰু দি ললো ওকে ঠিক আছে এতিয়া চাব যদি এটা ৰে যদি ফকাসৰ মাজেৰে আহে ইয়াৰ প্ৰতিফলিত হৈ কি ক'বগৈ এই মুখ্য অক্ষৰ সমান্তৰালকৈ এনেকৈ ওলাই গুচি যাব ই এনেকৈ আহিছে ই এনেকৈ ওলাই গুচি যাব বুজি পাইছো কথাটো নেক্সট এতিয়া অৱতল লাভৰ ক্ষেত্ৰত চাওকচোন বাৰু এবাৰ লেন্স হৈ আছে এখন আমি এনেকৈ আহিলো ইয়াত হৈ গ'ল O F1 F2 F1 F2 ইয়াত কি হ'বগৈ কথাটো কেনেকুৱা হ'ব ইয়াত চাওকচোন কেনেকুৱা হ'বগৈ আমি যদি এডাল ফকাসৰ মাজেৰে এনেকৈ যদি আহিছে সৰি এতিয়া যদি এনেকৈ যদি আহিছে ই কি হ'বগৈ এই বস্তুটো আকাৰটো অকণ ভুল হৈ গৈছে মই ভালকৈ আঁকি দি আছো যাব এক ছেকেণ্ড মই আকৌ এবাৰ আঁকি দি আছো ওকে আহি গ'ল এইটো আহি গ'ল হয়নে ইয়াত আছে এতিয়া F ইয়াত আছে F2F1 এইটো হ'ল F1 এইটো হ'ল F2 এইটো হ'ল কি হ'ল 2F2 এই ৰেটো কি হৈছেগৈ ফকাসৰ মাজেৰে আহিছে যেন লাগিছে মানে এইফালে যদি বহাই দিব এইটো লাগিব ইয়াত নালাগে কি হ'বগৈ সি ই এনেকৈ ওলাই গুচি যাব মানে ফকাসলৈ যিটো আহিব কি হ'বগৈ মুখ্য অক্ষৰ সমান্তৰালকৈ এনেকৈ ওলাই গুচি যাব ঠিক আছে বুজি পাইছো কথাটো আমি দুটা কণ্ডিশ্যন পাই গ'লো প্ৰথমটো কি পালো যে মুখ্য অক্ষৰ সমান্তৰালকৈ আহিলে সি কি হ'বগৈ ফকাসৰ মাজেৰে যাব আৰু যদি ফকাসৰ মাজেৰে যদি আহে সি মুখ্য অক্ষৰ সমান্তৰালকৈ গুচি যাব ওকে 3 নম্বৰ কণ্ডিশ্যনটো চাব 3 নম্বৰ কণ্ডিশ্যনটো হৈছে কেনেকুৱা যে যেতিয়া এটা বিন্দু যেনেকৈ আগতে আছিলে ভাঁজ কেন্দ্ৰৰ মাজেৰে আহিলে সি কোনো বিক্ষেপিত নহৈ পেলাই যি আহিছে তেনেকৈ উভতি গুচি যায় ঠিক একেদৰে ইয়াত কি হয় জানানে ইয়াত এই আলোক কেন্দ্ৰৰ মাজেৰে যদি এটা ৰে যদি পাৰ হৈ যদি আহে সি যেনেকৈ আহিছে সি তেনেকৈ উভতি গুচি যায় ঠিক আছে নেক্সট ইয়াত কি হ'বগৈ ইয়াত যদি মই যদি চাওঁ অৱতল লাভনৰ ক্ষেত্ৰত এইটো সেই এটা O যদি থাকে O দি যদি এনেকৈ যদি আহিছে সি আকৌ O দি এনেকৈ ওলাই গুচি যায়গৈ ঠিক আছে এইটো আছিলে আমাৰ এই তিনিটা আছিলে মেইন আমাৰ কণ্ডিশ্যন আৰু এই তিনিটা আমি জানিব পাৰিলেহে আমি ছবিকেইটা আঁকিব পাৰিম ঠিক আছে আহিছো গোলাকাৰ আপোনাৰ গঠিত যিটো প্ৰতিবিম্ব আছে আমি সেটা ফটো কেনেকৈ ৰেবিলাক অংকন কৰা হয় আমি তাৰ ওপৰত আমি ডিসকাস কৰিম আৰু সেইবোৰ ডিসকাস কৰিবলৈ আমি প্ৰথমে কি জানিব লাগিব আমি যে এই তিনিটা পইণ্ট যে ক'লো যে মই যে মুখ্য অক্ষৰ সমান্তৰালকৈ আহিলে কি বুলি কয় ফকাসৰ মাজেৰে যায় ফকাস যদি আহিলে মুখ্য সমান্তৰালকৈ যাব
আৰু অলপ আলোক কেন্দ্ৰৰ মাজেৰে আহিলে কি হ'ব একেবাৰে কি পাৰ হৈ যায় এই তিনিটা কণ্ডিশ্যনৰ ফ'কাছ কৰিয়ে আমি একদম গোটেই ৰশ্মি চিত্ৰখিনি অংকন কৰি ল'ম ঠিক আছে এতিয়া চাব যদি মই ধৰি ললো যে ৰশ্মি লক্ষ্য বস্তুটো অসীমত আছে অসীমৰ পৰা এনেকৈ পোহৰ ৰশ্মিটো আহিছে এতিয়া কৰি যাব এতিয়া ই ফ'কাছৰ মাজেৰে পাৰ হৈ যাব ঠিক আছে ফ'কাছৰ মাজেৰে গ'ল এতিয়া চাওকচোন এতিয়া এনেকৈ আহিছে কৰি যাব এতিয়া ই ফ'কাছৰ মাজেৰে পাৰ হৈ যাব ঠিক আছে এতিয়া লক্ষ্য বস্তু আকাৰ ক'ত হ'বগৈ অসীমত অসীমত ঠিক আছে এতিয়া প্ৰতিবিম্ব আকাৰ ক'ত হ'ব প্ৰতিবিম্ব হ'ব ক'ত হ'বগৈ এফত মানে ফ'কাছত এফত ঠিক আছে প্ৰকৃতি এতিয়া চাওকচোন প্ৰকৃতি বুলি ক'লে কি হ'বগৈ যে ইয়াত চাওকচোন অসীমত ফ'কাছত ইয়াত এই বস্তু ভুল হৈ আছে দেই এইটো সৎ হ'ব লাগে সৎটো অসৎ হৈ আছে সৎ সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে আৰু মই কৈছিলো আপোনালোকক সৎ কেতিয়া হয় যেতিয়া দাপোনৰ সন্মুখত হয় এতিয়া চাওকচোন এতিয়া চাওক দাপোনৰ সন্মুখ বুলি কয় এতিয়া চাবচোন কথাটো কেনেকুৱা দাপোনখনৰ কাৰণে ইও সন্মুখ হৈছে মানে এটা জেগাত বস্তুটো হ'লেই হ'ল আৰু ডটেড লাইন দিলেহে ই কাল্পনিক বস্তুটো বুজায় মানে এতিয়া অসৎটো বুজায় ঠিক আছে এতিয়া কি হ'বগৈ ইয়াত এতিয়া সৎ হৈ আছে অ'কে এতিয়া কি হ'বগৈ প্ৰকৃতি কি হ'বগৈ সৎ আৰু ওলোটা 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 আকাৰ কি হ'ব আকাৰটো হৈছে বিন্দু আকাৰৰ আকাৰ কাৰণ যিহেতুতে নাথাকক কিয় ই আহি পেলাই কি এটা বিন্দু হৈ গৈছে নে নাই হৈছে তাক আমি কি বুলি ক'ম বিন্দু আকাৰ বুলি ক'ম বা অতি কম অতিশয় সংকুচিত ঠিক আছে অ'কে ছেকেণ্ডলি চাব এতিয়া চাব আমি লক্ষ্য বস্তু কি কৰিলোগৈ আমি তাৰ পৰা আমি অকণমান কি কৰিলোগৈ এইটো যদি 2f1 যদি হয় এই যদি f1 হয় আমি ইয়াত ৰাখিছো ইয়াত অ'কে এতিয়া কি হ'বগৈ ইয়াত ধৰি লওক f2 আছে আৰু ধৰি লওক 2f2 আছে অ'কে এতিয়া আমি ক'লো ইয়াত মুখ্য সমান্তৰালকে আহিছে হয়নে যেতিয়া সমান্তৰালকে যেতিয়া আহিব সি কৰি যাব ফ'কাছৰ মাজেৰে পাৰ হৈ যাব এই ফ'কাছ পাৰ হৈ গুচি গ'লগৈ নেক্সট কি হ'বগৈ কি হ'ব এইটো আলোক কেন্দ্ৰৰ মাজেৰে যাব এতিয়া আলোক কেন্দ্ৰ ক'ত আছিলে ই পাৰ হৈ এনেকে গুচি যাব এইখিনি কথাটো গুচি গ'ল পাৰ হৈ এতিয়া এইখিনি ইণ্টাৰচেক্ট কৰিছে নে মই কাটাকটি কৰিছে নে এইখিনি জেগাত এই কাট কৰা পইণ্টটো হৈ গ'ল তাৰ কি হ'ব প্ৰতিবিম্বৰ অৱস্থা এতিয়া চাওকচোন লক্ষ্য বস্তু কি হ'বগৈ অসীম আৰু কি হ'বগৈ 2f1 ৰ মাজত হৈ গ'ল আৰু ইয়াত কি হ'বগৈ প্ৰতিবিম্ব অৱস্থা ক'ত হ'বগৈ f2 আৰু 2f2 ৰ মাজত ঠিক প্ৰকৃতি কি হ'ব আগৰ নিচিনা কি হ'বগৈ সৎ হ'ব আৰু কি হ'বগৈ ওলোটা হ'ব ঠিক আছে আকাৰ কি হ'ব আগতে কি হৈছে সৰু হৈছে মানে কি হ'বগৈ সংকুচিত বুলি ক'ব সংকুচিত অ'কে বুজি পাইছো কথাটো এবাৰ নেক্সটটো কি হ'বগৈ এবাৰ আমি কি কৰিছোগৈ তাক আমি আৰু কোন আগলৈ আনিছো ক'লৈ আনিছো এবাৰ মই 2f1 লৈ আনিছো 2f1 যে হৈছে f1 যে হৈ গ'ল f2 হৈছেগৈ 2f2 এই 2f1 লৈ মই তাক লক্ষ্য বস্তু মই লৈ আহিছো এতিয়া চাব ই সমান্তৰালকে এনেকে আহিলে আহি কি কৰি যাব ফ'কাছৰ মাজেৰে পাৰ হৈ এনেকে যাব ঠিক আছে নেক্সট কি হ'বগৈ এতিয়া o দি আহিব এইটো কেন্দ্ৰৰ মাজেৰে আহিব কেন্দ্ৰৰ মাজেৰে আহি পেলাই কৈ যাবগৈ এইটো আহি গুচি যাব এতিয়া চাওকচোন এতিয়া মোকো বেকা হৈছে বাৰু ই কি হ'বগৈ এইখিনি জেগাত পৰ্চন লগ হ'বগৈ ঠিক আছে এইখিনি জেগাত ইণ্টাৰচেক্ট কৰিব এইখিনি জেগাত এটা থাকিবগৈ ই কি হৈ গ'ল জানানে আগৰটো সৈতে প্ৰায় সমান হৈ গৈছে পিকচাৰটো চাওকচোন ইয়াত আপুনি দেখিছেনে কথাটো ই এনেকে আহিব ক'ত লাগিছেগৈ এই f2ত লাগিছেগৈ হয়নে কথাটো এই বস্তুটো দুটা কি হৈছেগৈ সমান হৈ গৈছে এতিয়া চাব এতিয়া লক্ষ্য বস্তু আকাৰ ক'ত হ'বগৈ 2f1ত প্ৰতিবিম্ব অৱস্থা ক'ত হৈ গ'লগৈ 2f2ত হৈ গ'ল 2f2ত প্ৰকৃতি কি সৎ আৰু ওলোটা এইটো আমি জানোৱে সৎ আৰু ওলোটা আকাৰ কি হ'ব আকাৰ হৈ গ'ল কিমান সমান ঠিক আছে বুজি পাই গ'লো হয়নে নেক্সট ছবিটো চাব এতিয়া 2f1 আছে f1 আছে f2 আছে 2f2 আছে এতিয়া লক্ষ্য বস্তু আগতে ক'ত আছিলে 2f1ত আছিলে এইবাৰ মই আৰু কোন আগুৱাই নিলো ক'লৈ নিলোগৈ এইকণ জেগালৈ লৈ আহিলোগৈ দেখিছেনে বাৰু ঠিক আছে এতিয়া চাব ইয়াত কি হ'বগৈ ই মুখ্য সমান্তৰালকে এনেকে আহিছে এই ক'লৈ যাব এতিয়া ফ'কাছৰ মাজেৰে এনেকে পাৰ হৈ যাব ঠিক আছে আলোক কেন্দ্ৰৰ মাজেৰে আছে আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যদি আহে কি কৰি যাবগৈ বস্তুটো এনেকে আহি পেলাই কি কৰি যাবগৈ এই ইয়াত লাগিবগৈ দেখিছেনে বাৰু লাগিছে মানে তেনেহ'লে ইয়াত এইখিনি জেগা হৈছে মোৰ আখৰটো ইয়াত আছে বাৰু একো নাই এইখিনি জেগাত লাগিছেগৈ হয়নে লক্ষ্য বস্তু আকাৰ ক'ত হ'বগৈ 2f1 আৰু f1 ৰ মাজত ক'ত হ'বগৈ এতিয়া প্ৰতিবিম্ব ক'ত হ'বগৈ অসীম আৰু 2f2 ৰ মাজত অ'কে প্ৰকৃতি কি আগৰ নিচিনা সৎ আৰু ওলোটা হৈ গ'ল ওলোটা আৰু আকাৰ কি আগতে সৰু হৈছে কেনেকুৱা ডাঙৰ কি ক'ম মই এতিয়া বিবৰ্ধিত বুলি ক'ম বিবৰ্ধিত বুজি পাইছে কথাটো অ'কে বিবৰ্ধিত হ'ব নেক্সটটো চাব এবাৰ আমি ইয়াত ৰাখিলো নহয় এবাৰ আমি আমাক আৰু অকণ আগলৈ নিম f1 লৈ নিম অ'কে এতিয়া চাব
কি কলে যাবগৈ এবাৰ লক্ষ্য বস্তুটো ক'ত যাব ক'লে F1 লৈ যাব F2 এটো হ'ল 2F2 এটো হ'ল আলোকেন্দ্ৰ এটা চাকচোন মই ইয়াত যদি এটা লক্ষ্য বস্তু ৰাখো ই কি হ'ব মুখ্য সমান্তৰাল কি এনেকৈ আহিছে যাব ক'লে এই ফকাছৰ মাজে এনেকৈ পাৰ হৈ গুচি যাব হয়নে এবাৰ মই আলোকেন্দ্ৰৰ মাজে আনিছো ই গ'ল এনেকৈ গুচি যাব তে ক'বাত গৈ লাগিবগৈ অসীমত গৈ লাগিবগৈ হয়নে তে চাবচোন লক্ষ্য বস্তু আকাৰ ক'ত হ'বগৈ F1 ত প্ৰতিবিম্ব আকাৰ ক'ত হ'বগৈ এই অসীমত ক'ত হয় আমি নাজানো কিন্তু অসীমত হ'বগৈ কি হ'বগৈ অসীমত ঠিক আছে প্ৰকৃতি কি হ'ব আগৰ নিচিনা কি হ'বগৈ পদ হ'ব আৰু কি হ'বগৈ উল্টা হ'ব আকাৰটো চাওকচোন আকাৰটো এতিয়া এটো আমাৰ আকাৰ আছিলে আৰু হ'ব ক'ত গৈ বহুত ডাঙৰ হ'ব কি হয় আমি নাজানো কি লিখিমগৈ অতি বিবৰ্ধিত ঠিক আছে বুজি পাইছে কথাটো এটা চাব এই আগতে যেনেকৈ আমাৰ যেতিয়া আমি হেৰি আঁকিছিলো যেতিয়া আমি আপোনাৰ এই ৰেখিনি যেতিয়া আমি আঁকিছিলো তেতিয়া আমি এটা কন্ডিশন পাইছিলো ওকে এইটো যেতিয়া আমি অৱতল লাবন আমি ছবি আঁকিছিলো আমি কি আঁকিছিলো সব আছিলে কেনেকুৱা পদ আৰু উল্টা আছিলে কিন্তু এটা কন্ডিশন কি আছে কি থিয় আৰু অখৰ হৈছিলে কেতিয়া জানেন না যেতিয়া লক্ষ্য বস্তু ফকাছ আৰু পোলৰ মাজত আছিলে হয়নে ইয়াতো এটা কন্ডিশন আছে চাব অলৰেডি আমি যিমানখিনি আমি আঁকিছো সব কি পাইছো পদ আৰু উল্টা পাই আছো কিন্তু এটা কন্ডিশন কি হ'বগৈ ই অখৰ আৰু থিয় হৈ যাব ক'ত জানে না যেতিয়া ফকাছটো আমি লক্ষ্য বস্তু আমি ফকাছ আৰু আলোক কেন্দ্ৰ আমি মাজত এনেকৈ ৰাখিম ঠিক আছে এতিয়া চাবচোন কেনেকৈ হ'বগৈ এতিয়া এইটো হ'ব কেনেকৈ আমি কি কৰিলো এইটো সমান্তৰাল কেনেকৈ আনিলো ই যাব গ'লে F2 মাজলৈ যাব F2 মাজলৈ এনেকৈ পাৰ হৈ যাব নেক্সট কি হ'ব আমি কি কৰিলো আলোক কেন্দ্ৰৰ মাজে তাক এনেকৈ দিলো এতিয়া আমি এই বস্তুটো আমি পিছলৈ যদি বহাই যদি দিওঁ বা এই যদি বহাই যদি দিওঁ ই এইখিনি জেগাত লাগিবনে লাগিলে যে এই বস্তুটো হৈ গ'ল কি জানেনে এইটো হৈ গ'ল আমাৰ কি বুলি ক'ব ইয়াৰ প্ৰতিবিম্ব উল্টা হ'ল নে নাই পিছফালে আহি গ'ল নাই ডটেড লাইন দি আহিছে নে নাই কি হ'ব এই অখৰ হ'ব চাওক লক্ষ্য বস্তু আকাৰ ক'ত হ'বগৈ F1 আৰু O ৰ মাজত হেৰি ক'ত হ'ব প্ৰতিবিম্ব আকাৰ ক'ত হ'বগৈ দাপোনৰ পিছফালে আমি পিছফালে বুলি ক'ম আমি F1 আৰু 2F1 ৰ মাজত বুলি ক'ব পাৰোঁ মাজত প্ৰকৃতি কি হ'ব অখত হ'ব আৰু কি হ'বগৈ থিয় হ'ব কিয় অখত হ'ল ই পিছত আমি বহাই দিব লগা হৈছে আকাৰ কি হ'বগৈ বিবৰ্ধিত বুজি পাইছো কথাটো এই চতে আছিলে আমাৰ ৰশ্মি চিত্ৰ অংকন কৰা আমাৰ কিছুমান আছিলে কৌশল ঠিক আছে এতিয়া আমি লাষ্ট গলে আহিছো লাষ্ট হৈছে আপোনাৰ আমাৰ অৱতল লাবনে গঠিত কৰা প্ৰতিবিম্বটো আমি অংকন কৰিবলৈ যাম ঠিক আছে এটা অৱতল লাবনলৈ আহক এক নম্বৰ কি দি আছে অৱতল লাবনে গঠিত প্ৰতিবিম্বটো অৱতল লাবনখন আমি এনেকৈ আঁকি আছো হয়নে কথাটো আঁকিলো এতিয়া ইয়াত হৈ গ'ল F1 এটো হৈ গ'ল 2F1 এটো হৈ গ'ল F2 এটো হৈ গ'ল 2F2 ঠিক আছে এটা লক্ষ্য বস্তু কৰিছে অসীমত আছে তাকে আহিলে সমান্তৰালকে আহিছে কৰি যাবগৈ এই ফকাছৰ পৰা অহা যেন লাগিব দেখিছে নে বাৰু আহিছে নেক্সট আকৌ এনেকৈ আহিছে এলে গুচি আহিলে কৰি গৈছেগৈ এই ফকাছৰ পৰা এনেকৈ অহা যেন লাগিছে কথাটো বুজি পাইছে নে বস্তুটো এইটো বস্তু ক'ত লাগিছে ইয়াত লাগিছে এতিয়া যদি মই লিখিবলৈ যাওঁ লক্ষ্য বস্তু আকাৰ কি হ'বগৈ অসীম হৈ গ'ল প্ৰতিবিম্ব আকাৰটো ক'ত হ'বগৈ প্ৰতিবিম্ব আকাৰটো হ'ব ক'ত প্ৰতিবিম্ব আকাৰ হ'ব ক'ত বা F1 হৈ গ'ল এতিয়া চাওকচোন প্ৰকৃতি কি হ'ব অখত আৰু কি হ'বগৈ থিয় হ'ব ঠিক আছে আৰু আকাৰ কি হ'ব আকাৰ হ'ব বিন্দু আকাৰ ঠিক আছে বুজি পাইছো কথাটো আৰু এটা আছে লাষ্ট আমাৰ ছবিটো কিন্তু যদি লক্ষ্য বস্তুটো 2F1 আৰু F1 ৰ মাজত থাকে এতিয়া চাব এইটো লাষ্ট অৱতল লাবনৰ ক্ষেত্ৰত কি হ'বগৈ যদি মই আঁকিবলৈ গুচি যাওঁ এইটো যদি এনেকৈ আকৌ এইটো আঁকিলো এইটো হৈ গ'ল আলোক কেন্দ্ৰ দিলো এইটো হৈ গ'ল F1 এইটো হৈ গ'ল 2F1 এইটো হৈ গ'ল F2 এইটো হৈ গ'ল 2F2 এই ক'ত দিব ছবিটো মই ইয়াত দিলো লক্ষ্য বস্তু ইয়াত দিলো ঠিক আছে এইটো মই এনেকৈ আনিলো ক'ত যাব এতিয়া ই গুচি যাব কিন্তু এই ডটেড লাইন দিলে ক'ত হ'ব ইয়াত গৈ বস্তুটো মিলিবগৈ হয়নে কথাটো যে আলোক কেন্দ্ৰৰ মাজে পাৰ কৰি দিওঁ ই চিধাকৈ ওলাই গুচি যাব এইখিনি জেগা কাটাকুটি কৰিলে নে বাৰু এইখন জেগাত কৰিলে নে বাৰু এইটো হৈ গ'ল ইয়াৰ প্ৰতিবিম্ব আকাৰ এই চাওকচোন লক্ষ্য বস্তু আকাৰ কি হ'বগৈ 2F1 আৰু F1 ৰ মাজত ঠিক আছে নেক্সট হৈছে কিন্তু প্ৰতিবিম্ব আকাৰ কি হ'বগৈ F1 আৰু O ৰ মাজত প্ৰকৃতি কি হ'বগৈ প্ৰকৃতি হ'ব কি অখত আৰু কি হ'বগৈ থিয় ঠিক আছে আকাৰ কি হ'বগৈ সংকুচিত সৰু হৈছে নে নাই কি বুলি ক'ব সংকুচিত বুলি ক'ব ঠিক আছে এইকেইটা আছিলে আমাৰ ৰশ্মি চিত্ৰ অংকন ঠিক আছে আমি বুজিব পাৰিছো চাগে নিশ্চয়
আৰু আমি নেক্সট পাৰ্টত এইটো হ'ল আমাৰ 3 নম্বৰ পাৰ্ট আৰু 4 নম্বৰ পাৰ্টত আমি কি কৰিমগে আমি নেক্সট লেন্সৰ যিবিলাক কথা আছে সেইবিলাক আমি ব্যৱহাৰ কৰি পেলাই আমি মেথছখিনি কৰিবলৈ আমি ট্ৰাই কৰিম আৰু হয়তো আমাৰ দুটা ভিডিঅ'ত আমাৰ কি হ'বগৈ এইখিনি সলনি হ'ব আৰু নেক্সট ভিডিঅ'ত আমি ইয়াখিনিৰ পৰা আমি কি কৰিমগৈ গোটেই টপিকখিনি আমি শেষ কৰিম নেক্সটত আমি অনুশীলনী কুৱেশ্যনখিনি আমি শেষ কৰি দিম আপোনালোকৰ সুবিধা হোৱাকৈ ঠিক আছে সকলোকে বিদায় মাগিছো ভালদৰে পঢ়া শুনা কৰা একদম সায়েন্স ইজি হৈ আছে মজাকে আমি পঢ়ি সদায় যাম ধন্যবাদ